ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। অসম জাতীয় বিদ্যালয় অষ্টম শ্ৰেণীৰ ইংৰাজীৰ পাঠ এটা কবিতা দ্য এৰো এণ্ড দ্য সং, এই কবিতাটি আমি আজি এই ভিডিঅ'টোত বুজি ল'ম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানাই যে মানুহে যি কামেই নকৰক কিয় বা মানুহে যি চিন্তাই নকৰক কিয় নাইবা মানুহে যি কথাই নকৰক কিয় কাম কথা আৰু চিন্তা এইবোৰৰ প্ৰভাৱ সদায় মানুহৰ জীৱনত থাকে। আনকি এজন মানুহৰ কামে আন এজন মানুহৰ প্ৰভাৱ পেলায়, এজন মানুহৰ কথাই আন এজন মানুহক সুখ বা দুখ দিয়ে, বা এজন মানুহৰ চিন্তাই সমাজখনক বহুত আগলৈ বা বহুত পিছলৈ লৈ যায়। এতিয়া মানুহৰ কাম কথা আৰু চিন্তাৰ ওপৰত মানুহে বহুতে ভাবি নাচায়, কিন্তু সেইটো বহুত সুদূৰ প্ৰসাৰী হয়। মানুহৰ চিন্তা কাম আৰু কথাবোৰ বৰ দৰকাৰী। এই কবিতাটো তেনেকুৱা। এই কবিতাটোত যদিও কাৰ ধনুকাৰ আৰু গানৰ কথা কোৱা হৈছে, কিন্তু ৰূপক হিচাপে আমাক কবিতাটোত এইখিনি কথা কোৱা হৈছে যে মানুহৰ কৰ্মৰ কথা কোৱা হৈছে, মানুহৰ কামবিলাকৰ এফেক্ট অৰ্থাৎ তাৰে ৰিজাল্ট হ'ব পৰা ৰিজাল্টৰ কথা কোৱা হৈছে। এতিয়া আমি কবিতাটো অলপ বুজি লওঁ। আৰু তোমালোকে ইংৰাজীত এটা শব্দ আছে মেটাফৰ বুলি, ৰূপক বুলি কোৱা হয়। ৰূপকৰ মাধ্যমেৰে এই কবিতাটোত আমাক কিছুমান কথা কোৱা হৈছে। কবিতাটোৰ প্ৰথম শাৰীটো চোৱা, I shot an arrow into the air, it fell to earth, I knew not where। অৰ্থাৎ প্ৰথম দুই শাৰীত কোৱা হৈছে যে মই এডাল ধনুৰ কাঁড় বতাহলৈ মাৰি পঠালো ওপৰ ফালে, এইটো মাটিত আহি পৰিলে, কিন্তু ক'ত পৰিলে মই গম নাপালো। এই দুই শাৰীত এই কথাটোৱে কোৱা হৈছে যে মই যদি এটা কথা কৈছো, সেই কথাটোৰ কিবা নহয় কিবা এটা ফল দিব। ঠিক আছে, মই যদি ভাল কথা কৈছো বা কথাটোৰ দ্বাৰা বা কামৰ দ্বাৰা, ঠিক আছে, বা মই চিন্তা যদি ভাল কৰিছো, সেইটো আকৌ ঘূৰি আহিব, তাৰ ফলটো নোহোৱাকৈ নাথাকে। ভাল কামৰ ফল বা বেয়া কামৰ ফল, বুজি পাইছানে? এনেকুৱা ধৰণৰ প্ৰথম দুই শাৰীত কথা কোৱা হৈছে। তৃতীয় শাৰীটো চোৱা, for so swiftly it flew, the sight could not follow it in its flight। অৰ্থাৎ তৃতীয় শাৰীটোত কোৱা হৈছে যে চুইফলি মানে বেগাই কাঁড়ডাল গুচি গৈছে, উৰি গৈছে আৰু চকুৰ পৰা আঁতৰ হৈ গৈছে, আৰু মই যিহেতু এই কাঁড়ডাল বেগাই পাৰ হৈ গৈছে, মই গম নাপালো কাঁড়ডাল ক'ত পৰিল। অৰ্থাৎ এইখিনি কথাই কোৱা হৈছে যে কোনোবাই যদি কিবা এটা কথা কয় বা কিবা এটা কাম কৰে বা কিবা এটা চিন্তা কৰে, তাৰে প্ৰভাৱটো আমি হয়তো নিজে হঠাৎ বা লগালগ আমি দেখা নাপাব পাৰো, কিন্তু তাৰ প্ৰভাৱটো নপৰাকৈ নাথাকে। ইয়াৰ অৰ্থ এইটোৱে, আমি যি কামেই নকৰো কিয়, যি কথাই নকৰো কিয় বা যি চিন্তাই নকৰো কিয়, সদায় ভাবি চিন্তিহে কৰিব লাগে। বুজি পাইছানে? এতিয়া আমি দ্বিতীয় ষ্টেঞ্জালৈ যাম। I breathed a song into the air। আৰু কৈছে যে মই বতাহৰ পৰা এটা গান ললো, মই মানে ভালকৈ উশাহ কাঢ়িলো তাৰমানে। It fell to earth, I knew not where। অৰ্থাৎ মই এটা গান উলিয়াই দিলো আৰু গানটো বিয়পি পৰিল। ঠিক আছে, for who has sight so keen and strong that it can follow the flight of song। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে কোনোবাই যদি এটা গান ভালকৈ গায় বা এটা সুৰ সৃষ্টি কৰে, সেই সুৰটো কোনোবাই যদি শুনে, তেওঁ যদি প্ৰভাৱিত হয়, তেওঁ আকৌ সেই গানটোকে গুণগুণাই থাকিব। অৰ্থাৎ এইটোৱে কোৱা হৈছে যে মই যদি ভাল কাম এটা কৰো বা ভাল চিন্তা এটা কৰো, সেইটোৱে আনক প্ৰভাৱিত নকৰাকৈ নাথাকে। কাৰোবাক যদি প্ৰভাৱিত কৰে, তেওঁ মোৰ পৰা প্ৰভাৱিত হ'ব বা ইনস্পায়াৰ হ'ব, আৰু তেওঁ তেনেকুৱা ধৰণৰ কাম কৰিবলৈ আগবাঢ়িব। এতিয়া অহা তৃতীয়টো ষ্টেঞ্জালৈ, long long afterward in an oak I found the arrow still unbroke। অৰ্থাৎ ইয়াতে কি কোৱা হৈছে, বহুত দিন পিছত মই যিডাল কাঁড় মাৰি পঠিয়াইছিলো বতাহত, সেই কাঁড়ডাল বিচাৰি পাইছিলো এডাল ওক গছত, আৰু কাঁড়ডাল অক্ষত অৱস্থাত আছিলে, ভঙা নাছিলে। অৰ্থাৎ ইয়াতে যিডাল ধনুকাঁড়ৰ কথা কোৱা হৈছে, ধনুকাঁড়ডাল মাৰি পঠোৱা হৈছিলে বতাহত আৰু মাটিত আহি পৰিছিলে, কিন্তু কবিয়ে ক'ত পৰিছিলে গম পোৱা নাছিলে, কিন্তু বহুদিন পিছত কবিয়ে কাঁড়ডাল এডাল ওক গছত পাইছিলে আৰু কাঁড়ডাল অক্ষত অৱস্থাত আছিলে, ভঙা নাছিলে। কিন্তু আমি ইয়াতে এই কথাটোৰ পৰা কি শিকিব পাৰো, যদি আমি কিবা এটা ভাল কাম কৰো, সেই ভাল কামটো আমাৰ তাতে উভতি আহিব বা সেই ভাল কামটোৰ ফল আমি বিচাৰি পাম। আমি এনেদৰেও এই কবিতাটোৰ মিনিং উলিয়াই ল'ব পাৰো। ছাত্ৰ ছাত্ৰীসকল এটা কথা মন কৰিবা, এটা কবিতা যেতিয়া আমি পঢ়ো, কিছুমান চিধা চিধি কবিতা থাকে আৰু সেই কবিতাবোৰ সৰল ভাষাত থাকে, ইয়াৰ মিনিংবোৰো আমি চিধাকৈ বুজি পাওঁ। কিন্তু এইটো এটা ৰূপক ধৰ্মী কবিতা। এই কবিতাটো মই তোমালোক যিখিনি কথা বুজাইছো, বা আন এজন ব্যক্তিয়ে যদি অন্য এটা দৃষ্টিকোণৰ পৰা চাই, তেওঁ কথাখিনি অলপ বেলেগ ধৰণে তোমালোকক বুজাব পাৰে। বাৰু যি কি নহওক ছাত্ৰ ছাত্ৰীসকল,
এতিয়া আমি শেষৰ দুটা শাৰী লৈ আহিছো কবিতাটোৰ। And the song from the beginning to end I found again in the heart of a friend. আৰু এই দুটা শাৰীত শেষৰ দুটা শাৰীত এই কথাটো কোৱা হৈছে যে যিটো গান কবিয়ে এসময়ত গুণগুণাইছিলে সেই গানটো হুবহু অবিকল এজন বন্ধুৰ তাতে তেওঁ গুণগুণোৱা শুনিছিলে, বন্ধুৱে তাৰমানে গুণগুণাই থকা শুনিছিলে। ছাত্ৰ ছাত্ৰীসকল, এই কবিতাটো আমি পঢ়িলো। তোমালোকে এই কবিতাটো বুজি পাইছানে? কবিতাটো পঢ়ি তোমালোকে ভাল পাইছানে? ছাত্ৰ ছাত্ৰীসকল, এই কবিতাটোৰ যিখিনি প্ৰশ্ন উত্তৰ আছে মই তোমালোকৰ কাৰণে প্ৰস্তুত কৰি নেক্সট ভিডিঅ'ত দি দিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আমাৰ চেনেলটো নতুন বা এতিয়াও তোমালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'বোৰ লাইক কৰিবা, লগতে বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তোমালোকৰ ভাল হওক। আজিলৈ সামৰিছোঁ। ধন্যবাদ।